মায়ঙত শহীদুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে বাল্য বিবাহৰ অভিযোগ। সংবাদ মাধ্যমৰ যোগে ৰাইজৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শহীদুলে। উল্লেখ্য যে শহীদুলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী দেলছনা নাছৰিনে শহীদুলৰ বিৰুদ্ধে বাল্য বিবাহ কৰোৱাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি প্ৰাৰ্থিত্ব বাতিল কৰাৰ দাবী কৰিছিল নিৰ্বাচনী আয়োগক। এই অভিযোগ সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই আজি শহীদুল ইছলামৰ লগতে অঞ্চলৰ ৰাইজে দেলছনা নাছৰিনৰ বিৰুদ্ধে জাঙুৰ খাই উঠি সংবাদ মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দেলছনা নাছৰিনৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে। শহীদুলক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ এনে মিছা আৰু ভিত্তিহীন প্ৰচাৰ চলাই গৈছে। ইতিমধ্যে এনে ঘটনাৰ বাবে আৰক্ষীৰ কাষ চাপিছে শহীদুলৰ লগতে সমৰ্থিত ৰাইজ। লাহাৰীঘাট সমষ্টিৰ 30 নং হাবৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত 8 নং হান্দখাটি ক ৱাৰ্ডৰ ৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী হওঁ মোৰ নাম মহম্মদ শহীদুল আলম। মোৰ বিৰোধী প্ৰাৰ্থীগৰাকীয়ে যোৱাকালি যি অপপ্ৰচাৰ চলাই আছে সংবাদ মাধ্যমৰ আগত সম্পূৰ্ণ মিছা ভিত্তিহীন। মোৰ পত্নীৰ বয়স বৰ্তমান 31 বছৰ, মোৰ সন্তানৰ বয়স 10 বছৰ। ৰাইজে বিপুল সঁহাৰি জনাব বুলি মোৰ লগত আছে। মই জয়ী হ'ম বুলি আশাবাদী। আমাৰ প্ৰাৰ্থী মহম্মদ শহীদুল আলমৰ বিৰুদ্ধে যোৱাকালি যি মিডিয়াৰ যোগে অপপ্ৰচাৰ চলাইছিল ই সম্পূৰ্ণ ভিত্তিহীন। গতিকে আমি গৰিহণা দিছোঁ এনেকুৱা কালপিতবিলাকক আইনগতভাৱে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেই হিচাপে আমি যোৱাকালি আমাৰ থানাত এজাহাৰ দিছোঁ। আজি আমি কোৰ্টতো এখন FIR কৰিছোঁ। গতিকে আমি ৰাইজে দীক্ষাৰ জনাওঁ এনেকুৱা প্ৰতিনিধি যাতে নমিনেশ্যনৰ কেঞ্চেলৰ ব্যৱস্থা আইনগতভাৱে হয়। সেই হিচাপে আমি ৰাইজৰ হৈ গৰিহণা দিছোঁ। আমাৰ প্ৰাৰ্থী যিহেতু বাল্য বিবাহ কৰা নাই, তেখেতৰ পত্নীৰ বয়স 31 বছৰ আৰু এজনী ছোৱালী আছে, প্ৰথম ছোৱালী, তেওঁৰ বয়স 10 বছৰ। গতিকে বাল্য বিবাহ ছেক্টৰ তেখেতে বিয়া পাতিছিলে 2013 চনত। গতিকে এইটো কোনো পক্ষেই সম্ভৱ নহয় আৰু সেইকাৰণে আমি 8 নং ৱাৰ্ডৰ ভোটাৰসকলে ইয়াৰ প্ৰতি উত্তৰ দিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু আমি সাজু আছোঁ। গতিকে এই কালপিতবিলাকক উপযুক্তভাৱে আইনীগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক, আমাৰ CM মহোদয়ক, অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ যাতে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে। এইখিনি 30 নং হাবৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত হান্দখাটি ক ৱাৰ্ডত ৰাইজৰ মনোনীত প্ৰাৰ্থী শহীদুল আলম এইবাৰ নিৰ্দলীয় প্ৰাৰ্থিত্ব হিচাপে আগবঢ়াইছে আৰু তেখেতৰ বিৰোধী প্ৰাৰ্থী দেলছনা নাছৰিনৰ সমৰ্থনকাৰীসকলে এটা মিছা অপপ্ৰচাৰ চলাইছে আৰু কৈছে যে শহীদুল আলমে তেখেতে বাল্য বিবাহ কৰিছে। কিন্তু আমাৰ জনামতেৰে তেখেতৰ ৰেকৰ্ড পাতি আমি তথ্য পাতি আমি চোৱা চিতা কৰি দেখিলোঁ যে তেখেতৰ ঘৈণীয়েকৰ জন্ম হৈছে 1994 চনত আৰু তেখেতৰ বৰ্তমান বয়সটো হৈছে 31 বছৰ আৰু তেওঁৰ ছোৱালীৰ বয়সটো হৈছে 10 বছৰ 4 মাহ। আৰু তেখেতে দেলছনাৰ সমৰ্থনকাৰীসকলে যে মিছা যে অপপ্ৰচাৰ চলাইছে সম্পূৰ্ণ ভিত্তিহীন। আৰু তেখেতে এইবাৰ ভয় খাইছে, এইবাৰ নিৰ্বাচনত সিহঁতে বিপুল ভোটত পৰাজয় হ'ব। সেইকাৰণে সিহঁতে ভয় খাইছে। এই ভয় খোৱাৰ কাৰণে সিহঁতে মিছা অপপ্ৰচাৰ চলাইছে যে শহীদুল আলমে বাল্য বিবাহ কৰিছে। গতিকে এই কথা কিন্তু সম্পূৰ্ণ ভিত্তিহীন। সিহঁত কি ভ্ৰষ্টাচাৰ, কালপিত এইবিলাকক দমন কৰিব লাগে। সেই উদ্দেশ্যে আমি যোৱাকালি আমি মায়ং থানাত গোচৰ ৰুজু কৰিছোঁ আৰু আজি আমি মৰিগাঁও আদালতত গোচৰ ৰুজু কৰিছোঁ আৰু আমাৰ লাহৰীঘাট সমষ্টিৰ সমজিলাৰ আয়ুক্ত তেখেতক কথাখিনি অৱগত কৰাইছোঁ আৰু লগতে যে SDC বাইদেউক তেখেতক অৱগত কৰাইছোঁ। এইবাৰ আমি ৰাইজে আশা কৰিছোঁ যে শহীদুল আলমক বিপুল ভোটত জয় কৰাম বুলি আমি ৰাইজৰ ওপৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু ৰাইজে যাতে এইবাৰ পূৰ্ণ পৰ্যায়ে সহযোগিতা আগবঢ়াই যাতে শহীদুল আলমক বিপুল ভোটত জয় কৰিব পাৰে তাৰ আশাকে আমি বক্তব্য শেষ কৰিলোঁ।
মায়ঙৰ পৰা আফজল উদ্দিন আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24।